অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে ইতিমধ্যে প্ৰায় আমি 32,21,290 গৰাকী এনেকুৱা সদস্য আমি চিনাক্ত কৰি লৈছোঁ আৰু চিনাক্ত কৰাৰ প্ৰাক মুহূৰ্তত তেওঁলোকৰ বিভিন্ন ধৰণৰ ভেৰিফিকেশ্যন দুবাৰকৈ ভেৰিফিকেশ্যন হৈছে আৰু এতিয়া থাৰ্ড ভেৰিফিকেশ্যন চলি আছে আৰু এনেকুৱাকৈ আমি প্ৰায় 30 লাখ অতিক্ৰমত 30 লাখ মহিলা সদস্য মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই পোনপ্ৰথমতে তেওঁলোকক যাতে বেংকৰ লেনদেন কৰাৰ কাৰণে বা তেওঁলোকক যাতে কামত যাতে আমি অগ্ৰসৰ কৰাব পাৰোঁ তাৰ কাৰণে প্ৰতিগৰাকী সদস্যক আমি 10,000কৈ টকা দিয়াৰ কথা ভাবিছোঁ আৰু এই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এইটো উদ্দেশ্য এইটোৱে যে 10,000 টকাটো যাতে তেওঁলোকে যাতে উৎসাহ যাতে আনিব পৰা যায় কামত যাতে নিয়োগ কৰিব পৰা যায় কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোন এটাই যে যেতিয়ালৈ আমি অসমৰ মহিলাসকলক আমি আত্মনিৰ্ভৰ কৰিব নোৱাৰিম তেতিয়ালৈ আমি অসমখন আমি আত্মনিৰ্ভৰ কৰিব নোৱাৰিম মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি আশাৰ কথা কৈ আছে যে আমি 1ৰ পৰা 5 নম্বৰ যদি আমি স্থানত যদি স্থলাভিষিক্ত হ'বলগীয়া হয় তাৰ আগে আগে নিশ্চিত ওপৰত মহিলাসকলক আমি আত্মনিৰ্ভৰ কৰিব লাগিব যাৰ কাৰণে এনেকুৱা আমাৰ যি অভিলাষী আঁচনি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আৰু এই আঁচনিটো যদি আমি আগন্তুক দিনত যেহেতু আমাৰ এতিয়ালৈ লাখপতি বাইদেউ আমাৰ প্ৰায় 8,50,000 লাখপতি বাইদেউ আছে আৰু সেই লাখপতি বাইদেউগৰাকী প্ৰকৃত অৰ্থত তেওঁলোকে প্ৰতি মাহত অতিক্ৰম 8,000 আৰু 12 মাহ ধৰিলে তেওঁলোকে 1 লাখ টকাকৈ ইনকাম কৰি আছে আমি আশা ৰাখিছোঁ যে আমাৰ যি অতিক্ৰমে যদি আমি 30 লাখ যদি মহিলাক যদিও আমাৰ 32 লাখ যদিও আমি পাইছোঁ 30 লাখ মহিলাক যদি আমি 1 লাখকৈ যদি টকা যদি ইনকাম কৰা যদি বাদ দেখুৱাই দিব পাৰোঁ তেতিয়াহ'লে নিশ্চিত ওপৰত অসমত আমাৰ অসমৰ মহিলাসকলে সদস্যসকলে 3,000 কোটি টকাৰ তেওঁলোকে ব্যৱসায় কৰিব পাৰিব প্ৰতি বছৰত নিশ্চিত ওপৰত প্ৰতি মাহত প্ৰতি বছৰত যদি 3,000 কোটি টকা যদি আমাৰ অসমৰ মহিলাই যদি আয় কৰে 3,000 যদি হয় 10 বছৰ 30,000 কোটি টকা ঠিক 30,000 কোটি টকাক যদি আমি এটা মিছন হিচাপে লওঁ নিশ্চিত ওপৰত আমি সফলতা লাভ কৰিব পাৰিম আৰু তাৰ কাৰণে বিভিন্ন ধৰণৰ আমি অকল মানে IEC ইনফৰমেশ্যন এডুকেশ্যন কমিশ্যনে নহয় আমি প্ৰত্যক্ষভাৱে তেওঁলোকৰ লগত ট্ৰেইনিং প্ৰগ্ৰাম তেওঁলোকক কৌশল বিকাশৰ লগতে আপোনালোকৰ জৰিয়তে বিভিন্ন প্ৰচাৰৰ জৰিয়তে আমি তেনেকুৱা অভিযান হাতত লৈছোঁ আৰু এইটোৰ লগত সমান্তৰালভাৱে আমি যাতে তেওঁলোকক মাৰ্কেট যাতে দিব পাৰোঁ আমাৰ যিহেতু বিভিন্ন স্থানীয়ভাৱে মেলাসমূহতে হওক বা বিভিন্ন ঠাইত আমি যেহেতু তেওঁলোকৰ প্ৰডাক্টসমূহ আমি বিক্ৰী কৰাৰ কাৰণে ইতিমধ্যে ব্যৱস্থা কৰিছোঁ সমান্তৰালভাৱে আমি সৰস মেলাৰ আয়োজন কৰিছোঁ আৰু মই সেইকাৰণে আজি আপোনালোকৰ সন্মুখত মই গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ নিবেদন পাটোৱাৰী আমাৰ MD আৰু তেখেতৰ লগত সমূহ আমাৰ ASLM ষ্টাফে আজি আমাক যিটো নিদৰ্শন দেখুৱালে আমি সকলোৱে তেওঁলোকক ধন্যবাদ জনাইছোঁ কাৰণ আমি যোৱা বছৰ প্ৰতি বছৰে আমি সৰস মেলা আমি আয়োজন কৰি আহিছোঁ আৰু এই সৰস মেলাত যদি আমি হিচাপ চাওঁ তেতিয়া এইবাৰ যোৱাকালি যি সৰস মেলা আমাৰ শেষ হৈ গ'ল এই সৰস মেলাত আমাৰ 16 দিন ব্যাপী এই মেলা আয়োজন হৈছিলে এইবাৰ বহুত বহল পৰিসৰত হৈছিলে আমাৰ যোৱাবাৰ আছিলে আমি 8 কোটি টকা আমি বিজনেছ কৰিছিলোঁ 8,74 লাখ টকা আমাৰ কিনা বেচা হৈছিলে কিন্তু এইবাৰ আমাৰ 8 কোটি টকাৰ পৰিৱৰ্তে আমি 19,69,85,000 টকা আমাৰ বিভিন্ন মহিলা অসমৰে হওক বা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন মহিলাই আমাৰ সৰস মেলাত ইমান কোটি টকাৰ সামগ্ৰী বিক্ৰী কৰিবলৈ সক্ষম হৈছে এগৰাকী পূৰ্ণিমা মহিলা সেল্ফ হেল্প গ্ৰুপ লখিমপুৰ জিলাৰ তেখেতে নিজে তেওঁৰ ষ্টলত তেওঁ বিক্ৰী কৰিবলৈ সক্ষম হৈছে 1,04,00,000 টকা বিক্ৰী কৰিবলৈ সক্ষম হৈছে এই যে আজি যিটো ট্ৰেন্ডছ যিটো আহিছে যে 8 কোটিৰ পৰা যিটো আমাৰ 19,85,00,000 বা অলমষ্ট 20 কোটি টকা এই ট্ৰেন্ডছটো অহাৰ কেইবাটাও কাৰণ আছে প্ৰথম কাৰণটো হৈছে কি যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মহিলাসকলক লৈ সেল্ফ হেল্প গ্ৰুপৰ মহিলাসকলক লৈ পেলাই যি সপোন দেখিছে সেই সপোনত নিশ্চিতভাৱে ৰেঙনি কিছু হ'লেও পাইছে যাৰ কাৰণে আজি সৰস মেলাত আমাৰ এচিভমেণ্ট খুবেই ভাল ঠিক এনেকুৱাকৈ আমি এখন ৰাজ্যিক ভিত্তিৰ ওপৰত এখন আমি জিলা ভিত্তিতো আমি আয়োজন কৰোঁ এইবাৰ জিলা ভিত্তিত আমি ডিব্ৰুগড়তো আমি আয়োজন কৰিছিলোঁ আৰু ডিব্ৰুগড়তো আমি আয়োজন কৰোঁতে 2,60,00,000 টকাৰ সামগ্ৰী বিক্ৰী হৈছে
পূৰ্বৰ আগতে যি শোণিতপুৰতকৈ এইটোৰ এচিভমেণ্টটো খুবেই ভাল। গতিকে জিলা পৰ্যায়তে হওক বা ৰাজ্যিক পৰ্যায়ত আমাৰ সেল্ফ হেল্প গ্ৰুপৰ যি আমাৰ অসমী সৰস মেলাই এইটো প্ৰমাণ কৰি দিছে যে আমাৰ মহিলাসকলে নিশ্চিত ওপৰত আগুৱাই আহিছে। আৰু এনেকুৱাকৈ যদি আমি আগুৱাই গৈ থাকোঁ তে আগন্তুক দিনত আমি নিশ্চিত ওপৰত অসমৰ GDP বাঢ়িব আৰু আমিও তেওঁলোকক যথেষ্ট যেনেকুৱাকৈ 2000 কোটি টকাৰ আমি যেহেতু তেওঁলোকক ৰিভলভিং ফাণ্ড বা চেন্ট্ৰেল ফাণ্ড বা কনকলতা মহিলা আঁচনি দিছোঁ, ইয়াৰ উপৰিও তেওঁলোকক ইতিমধ্যে আমি প্ৰায় 10,908 গৰাকীক যিসকল আমাৰ কেডাৰ আছে সেল্ফ হেল্প গ্ৰুপক চোৱা চিতা কৰাৰ কাৰণে বিভিন্ন সখী আছে, সেই সখীসকলক ইতিমধ্যে আমি 10,900 গৰাকী সখীক আমি স্কুটি প্ৰদান কৰিছোঁ, যাতে তেওঁলোকে সেল্ফ হেল্প গ্ৰুপৰ বিভিন্ন অঞ্চলত গৈ পেলাই ঘূৰা মেলা কৰি পেলাই যাতে তেওঁলোকক মোবিলাইজ কৰিব পাৰে।